হয় নিশ্চয়কৈ জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰে উদ্ভাসিত হোৱা ঐতিহাসিক গোভা দেউৰজাৰ জোনবিল মেলাৰ আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনা কাহিলী পুৱাৰে পৰা দেখা গৈছে বিনিময়ৰ হাট বহিছে বিনিময়ৰ বজাৰ বহিছে জোনবিলৰ পাৰত আৰু এই মুহূৰ্তত জোনবিল মেলাৰ আমি পৰিৱেশ দেখুৱাইছো এনেধৰণে পাহাৰৰ পৰা যিসকল মামা মামী তেওঁলোক নামি আহিছে আৰু তেওঁলোকৰ লগত লৈ আহিছে পাহাৰত উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ আৰু যিসকল ভৈয়ামৰ লোক আছে সেই লোকসকলৰ সৈতে তেওঁলোকে চিৰা পিঠা সান্দহ আদিৰ সৈতে তেওঁলোকৰ যি পাহাৰৰ উৎপাদিত যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ তেওঁলোকে বিনিময় কৰা পৰিলক্ষিত হৈছে আৰু কাহিলী পুৱাৰে পৰা আচলতে মেলাথলীত এনেধৰণে এক উদুলি মুদুলি পৰিৱেশ এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে লোকে লোকাৰণ্য হৈ পৰিছে সমগ্ৰ মেলাথলী আচলতে আৰু এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভৈয়ামৰ লোক আহিছে আৰু পাহাৰৰ পৰা বিশেষকৈ মেঘালয় আৰু কাৰ্বি আংলঙৰ পৰা যিসকল পাহাৰৰ মামা মামী আহিছে তেওঁলোকৰ সৈতে লৈ অনা যি কৃষিজাত সামগ্ৰীৰ যি সম্ভাৰ যি আদা কচু হালধি লা ধূনা আদি বিভিন্ন সামগ্ৰী তেওঁলোকে লৈ আহিছে আৰু এনেধৰণে বিনিময় প্ৰথাত তেওঁলোকে অংশগ্ৰহণ কৰিছে এগৰাকী পাহাৰৰ মামী আছে আমি তেওঁৰ পৰা কিছু কথা জানিম মামী ক'ৰ পৰা আহিছে মালুম আচলতে পাহাৰত যিহেতু তেওঁলোকে বসবাস কৰে যথেষ্ট সৰল তেওঁলোকে কেমেৰা দেখিলে আচলতে কিছু লুকাই থাকিবলৈ চেষ্টা কৰে আৰু এনেধৰণে আমি পৰিৱেশ দেখুৱাইছো বিভিন্ন প্ৰান্তৰ পৰা যিহেতু লোকসকল আহিছে আৰু পাহাৰৰ পৰাও লোকসকল আহিছে আমি এগৰাকী মামা আছে আমি তেওঁৰ পৰা কিছু কথা জানিম মামা ক'ৰ পৰা আহিছে ৱেষ্ট কাৰ্বি আংলঙৰ পৰা কি মানে হালধি আদা কচু কোমোৰা এইবিলাক আনিছো আৰু আমলখিও আছে ইয়াৰ পৰা কি লৈছে ইয়াৰ পৰা চিৰা লৈছো সান্দহ লৈছো তাৰপিছত পিঠা লৈছো আৰু শুকান মাছ লৈছো কি কৰিব এই সামগ্ৰীসমূহ নি পেলাই পাহাৰত নি পেলাই আমি এই শুকান মাছটো খুন্দি পেলাই চুঙাত থৈ দিওঁ তাৰপিছত এনে চব্জি বনোৱা জেগাত হেৰি কৰোঁ আৰু অলপ অলপ দিওঁ আৰু তাৰপিছত পিঠাবিলাকতো খাওঁৱেই আৰু এনে প্ৰতিবাৰে আহে নেকি প্ৰতি বছৰে আহোঁ ভাল লাগে আৰু আহি নিশ্চয় এনেধৰণে আচলতে পাহাৰৰ পৰা ইতিমধ্যে উল্লেখ কৰিছোঁ যে কাৰ্বি আংলং আৰু মেঘালয়ৰ পৰা প্ৰায় শতাধিক গাঁৱৰ পৰা এনেধৰণে পাহাৰৰ লোকসকল নামি আহিছে আৰু মেলাথলীত যি অস্থায়ী পূজা সেই পূজাত তেওঁলোকে নিশাটো কটাই আজি কাহিলী পুৱাতে তেওঁলোকে বিনিময়ৰ যি হাট বিনিময়ৰ যি প্ৰথা সেই প্ৰথাত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু ভৈয়ামৰ লোকসকলৰ সৈতে চিৰা পিঠা সান্দহ কেঁচা মাছ শুকান মাছ আদি বিভিন্ন সামগ্ৰী তেওঁলোকে বিনিময় কৰিছে আৰু এই মুহূৰ্ততো এক উখল মাখল পৰিৱেশ যিহেতু মেলাথলীত এই মুহূৰ্তত বিনিময় প্ৰথা চলি আছে আৰু তাৰ পিছতেই যি জোন বিল সেই জোন বিলত সমূহীয়া মাছ ধৰা পৰ্বত তেওঁলোকে অংশগ্ৰহণ কৰিব হাতে হাতে জাল জুলুকি পল হকা আদি মাছ ধৰা সঁজুলিসমূহ লৈ তেওঁলোকে নামি আহিব বিলত আৰু শত সহস্ৰজন লোকে মাছ ধৰা পৰ্বত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছতেই মেলাথলীত অনুষ্ঠিত হ'ব ৰাজ দৰবাৰ আৰু আন এগৰাকী মামী আছে আমি তেওঁৰ পৰা কিছু কথা জানি ল'ম মামী ক'ৰ পৰা আহিছে আপুনি আপুনি কি লৈছে মই হালধি আৰু আদা ললো কি দিছে তেওঁলোকক সিহঁতক মাছ দিছো আৰু পিঠা দিছো এইখিনিয়ে নিশ্চয় এনেধৰণে যি মুদ্ৰাৰ প্ৰচলন স্তব্ধ কৰি আচলতে বিনিময় প্ৰথাত এনেধৰণে এই মুহূৰ্তত অনুষ্ঠিত হৈ আছে আৰু ইয়াৰ পিছতে যি ৰাজ দৰবাৰ অনুষ্ঠিত হ'ব গোভা দেউৰজাৰ যি ৰাজ দৰবাৰ সেই ৰাজ দৰবাৰত মধ্য অসমৰ 21 গৰাকীকৈ তিৱা ৰজাক অসম চৰকাৰৰ পৰা ৰাজভাত্তা প্ৰদান কৰা হ'ব আৰু ঠিক তেনেধৰণে কাইলৈ পুৱাই গোভা দেউৰজাৰ যি অৰমবিল সেই অৰমবিলত সমূহীয়া মাছ ধৰা প্ৰথা আৰু তাৰ পিছতেই গোভা দেউৰজাৰ নিৰ্দেশ মৰ্মে মেলাথলীত যি প্ৰতীকী ৰূপত কৰ সংগ্ৰহ কৰা হয় সেই কৰ সংগ্ৰহৰ পিছতেই সামৰণি পৰিব ঐতিহাসিক গোভা দেউৰজাৰ জোনবিল মেলাৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ